মাহে রমজান। আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত আল্লাহ তাআলাই কয় কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযিনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। ও ইমানদার বান্দা সকল, আল্লাহ তাআলাই কয় কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযিনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। তোমালোকৰ ওপৰত ৰমজান মাহৰ ৰোজা ফৰজ হয় যেনেকুৱাকে পূৰ্বপুৰুষসকলৰ ওপৰত ফৰজ আছিল, ৰোজা আছিল, তেনেকুৱাকে আমালোকৰ ওপৰতো পবিত্ৰ মাহে ৰমজানৰ ৰোজা ফৰজ হয়। এতিয়া আমাৰ ৰোজাটো মাশাআল্লাহ মুখখানে বন্ধ কৰিলোঁ, খাৱা লোৱা মনত ৰাখবো। ঐ মাইকমান কষ্ট পাইছোঁ কলজাৰ ক'বা নোৱাৰোঁ কিবা হৈছে, বেয়া নাপি কোৱাৰ কাৰণে একো নাই, মই পাইছোঁ এনে বেয়া নাপি যাই ন। এইবাৰ হৈছে এইবাৰ নালালবি আৰু। আল্লাহ, ৰোজা আকলাই খাওয়া লোৱা বন্ধ কৰাৰ নাম ৰোজা নহয়। আল্লাহ কোরআন শরীফত কৈ দিছে, কি কৈছে? বিসমিল্লাহির রহমানির রহিম উহিল্লা লাকুম লাইলাতাস সিয়ামির রাফাস ইলা নিসাইকুম উহিল্লা লাকুম লাইলাতাস সিয়ামির রাফাস। তোমালোকৰ কাৰণে তোমালোকৰ বিবি হারাম, অর্থাৎ হালাল কৈছে। এইটোত কি কৈছে? তোমালোকৰ কাৰণে তোমালোকৰ বিবি হালাল মাহে ৰমজানৰ ৰাতি। নিজুৰ কইনা মই বিয়া পাতিছোঁ, মোহৰ মই আদায় কৰিছোঁ, সাজি মই গৈছিলোঁ, কাপোৰ মোৰ কাপোৰ পিন্ধিছে, আজি মোৰ ঘৰত আছে, মোৰ কামাই খাই আছে, মোৰ বিবি হয়, মই বুকুৰ মাজত ৰাখিব পাৰোঁ। আল্লাহ কৈছে পবিত্ৰ মাহে ৰমজানৰ দিনত নহয় ৰাতি। উহিল্লা লাকুম লাইলাতাস সিয়ামিৰ ৰাফাস। আল্লাহ কৈছে পবিত্ৰ মাহে ৰমজানত নিজুৰ বিবিৰ লগত হামবিস্ত্ৰী হওক, মোহাব্বত হওক, দিনত নহয়। বিবিৰ ফালে সহবতৰ নিয়তৰ দ্বাৰাই দিনত চৌ হাৰাম হয়। কি কৈছে? হালাল হয়, মোৰ বিবি হালাল হয়। বেলেগৰ ছোৱালী, বেলেগৰ মহিলা মোৰ কাৰণে হালাল নহয়। মোৰ বিবিক মই নিকাহ কৰিছোঁ, মই মোহৰ আদায় কৰিছোঁ, মোৰ ঘৰত আছে, মোৰ বিবি হয়। আল্লাহ তাৰ পিছতো কৈছে হালাল বিবি হয়, কিন্তু তোমাৰ কাৰণে মাহে ৰমজানৰ দিনত হাৰাম হয়। সেহেৰি খোৱাৰ পৰাই ইফতারি কৰালৈকে তোমাৰ বিবিৰ পিনে তুমি সহবতৰ নিয়ততো তুমি চাব নোৱাৰা। এতিয়া যাব, যদি আল্লাহ নিজুৰ কইনাকে দূৰত থাকিব দিছি সহবতৰ নিয়ততেই বুকুৰ মাজত ল'ব পাৰি মৰমত, কিন্তু সহবতৰ নিয়তত নহয়। চাব আল্লাহ যি কোরআনত কৈ দিছে নিজুৰ বিবিক যি হকে আল্লাহ তাআলাই দিনত হারাম কৰি দিছে, ৰাতি হালাল কৰিছে। এতিয়া কক ৰোজা ৰাখি পেলাই মুখখন বন্ধ ৰাখলি হ'ব নে চকু বন্ধ ৰাখিব লাগিব? এতিয়া সেই বুলি চকু মুজি ফেলে চলবে দিয়া নাই। বেগনা অৰতৰ ফালে বেলেগ ছোৱালীৰ পিনে মোবাইলত ভিডিঅ' চোৱা, চিনেমা চোৱা। আমাৰ বুঢ়া বুঢ়া নানাগিটাক পাওঁ বৰ বাতৰি চাৱাৰ খুব। অমুকত আজি অমুক MLA ইফতারি খানা দিছি, অমুকত আজি অমুক MLA ৰোজা খানা দিছি। আল্লাহও নাই, নবীও নাই, হাদিসও নাই, কোরআনও নাই, তসবিও নাই, তিলাতো নাই, রোজাটো রাখি বাপরে বাপ একেবারে হুজুর এই যে রাতিপুৱাৰ পৰাই বৈগুতি ভিতর গরত খোদার কসম এগুলা রোজা মুখুত মারব আল্লাহ। রোজা আকলাই মুখুর খানা পিনা বন্ধ রাখার নাম রোজা নহয়, চকুর রোজা আছে। চকুত পনীয়া ঔষধ দিয়া জকে মানা চাব, হালাল টকাই দি কামাই কৰি কেনে হালাল টকাই দি কিনি কেনে আনিছোঁ মই চকুত দাৱাই দিবৰ কাৰণে। সুরমা নহয় কিন্তু দাৱাই ঢালিবৰ কাৰণে। সেই দাৱাই ঢালাও মানা আছে। যদি ৰোজা ৰাখি যদি কাণত ঔষধ দিয়া মানা, সেই কাণেদি গান কেনেকৈ শুনিব পাৰোঁ আই? বুজি পোৱা নাই? ৰোজা ৰাখি ঔষধ দিয়া মানা কৰি থৈ দিছে আল্লাহ তাআলাই। ৰোজা ৰাখি ঔষধ দিলে ৰোজা ভংগ হৈ যাব, কাণত যদি ঔষধ ঢালি দিয়াও ৰোজা ভংগ। তো চাক যদি কাণত ঔষধ ঢালিব নোৱাৰি তেনেহ'লে সেইখন কাণত ইভাগে হালাল ঔষধ কিন্তু হালাল হয়, কাৰণ হালাল টকা কামাইছোঁ, দিনটো ইতি মেহনত কৰিছোঁ, হালাল ফাৰ্মাচীৰ পৰা ভাল ঔষধ আনিছোঁ, তাৰ পিছতো ঔষধ দিয়া কাণত মানা আছে। ৰোজাৰ হালাতত যদি কাণত ঔষধ দিব নোৱাৰি তেনেহ'লে গান কেনেকৈ শুনিব পাৰি? আল্টু ফাল্টু নিউজ, মোবাইলত নাটক, সিনেমা বিলকুল মনত ৰাখিব মোৰ কলিজাৰ ভাই। এই মাহে ৰমজান হযরত জাবির বিন আব্দুল্লাহ রাদিয়াল্লাহু তাআলা আনহু ইন্তেকালৰ সময়ত কান্দি আছে তেখেতে। তেখেতৰ ওচৰত থকা মানুহবিলাকে কৈছিল, হে জাবিৰ, কৈছিল তুমি যি কান্দি আছা মুৱাতৰ কাৰণে কান্দি আছা, মুৱাতৰ ভয়তে কান্দি আছা। কৈছে কি মই মুৱাতৰ ভয়তে নহয়, মই এইকাৰণে কান্দিছোঁ, মই ইমান গৰমত আল্লাহক ৰাজি খুশি কৰাৰ কাৰণে
ইমান ৰ'দত ইমান গৰমত মৰুভূমি এলেকাত পবিত্ৰ মাহে ৰমজান সন্মুখত আহি আছে। এই পবিত্ৰ মাহে ৰমজানত মই আল্লাহৰ ৰাজি খুচিৰ কাৰণে ৰোজা ৰাখিছিলোঁ, কিন্তু আজি মোৰ ইন্তিকালৰ দিন। আজিৰ পৰা মই আল্লাহক ৰাজি খুচি কৰা এনেকুৱা এটা ডাঙৰ আমল, যিটো আমল নেকি আল্লাহ তালাই কয় প্ৰত্যেক ইবাৰতৰ বদলা মই ফিৰিস্তাৰ জৰিয়তে দিম, কিন্তু ৰোজাৰ বদলা মই মোৰ বান্দাক নিজ হাতে দিম। সুবহানাল্লাহ। এলা খেলা নহয়, এতিয়া সেই একদিন ৰাখলি নহ'ব। আমার কেইটামান ফকির সাহাব আছে, একদিন রোজা রাখলি হবে, আর দিলে দিন নামাজ পড়া কেয়া মনের পর্দা বড় পর্দা বাইরে পর্দা নুমাই দিয়া হো হো আল্লাহ নাই নবীও নাই জিকির হো হো। আৰু কয় কি একদিন রোজা রাখলি হব, সঁচাই পাল্লাত নপরে মোর নতুনকে মুসলমানি করে লো হেন একেবারে নতুনকে কলিমা ভরি আকৌ মুসলমানি হব লাগিলে এলা খেলা নহয়। গৈছিলোঁ সেইকাৰণে গোৱাল, আপোনালোকে জানে জলেশ্বৰ মাজাৰ, সেই জলেশ্বৰ মাজাৰৰ ওচৰতে জলচা হৈছিল যোৱা বছৰ। কিমান ফকীৰ বহি আছে ইয়াৰ, এটা দম নহ'ল খাৰা হৈ কেনে। মই ডাইৰেক্ট চেলেঞ্জ কৰিছিলোঁ, খাৰা হৈ কেনে কোৱা না দিলুৰ নামাজ। মই কৈছোঁ এই গজেবি, যদি আমাৰ দিলুৰে নামাজ পঢ়া ভাতৰ কাঁহী সন্মুখত ৰাখি পেলাই মুঠেও হাত নলগবি, দিলে দি মাৰ কেমান মাৰা গলক লাগি। পেচাব লাগছি পেনো নুখুলবি চেনো নুখুলবি, মুঠ তই কেমান দিলে দি মুঠিয়া চাল্লাৰ ফকিৰি গোৱা। এই এলেকাত জানো সেই ফকিৰে চান্স নাপায়? মনত ৰাখবো, আল্লাহৰ ফজলত আপোনালোকৰ এলেকাত এনেকুৱা এনেকুৱা মাদ্ৰাছা আছে। 3 কিলোমিটাৰ যোৱাৰ লগে লগে আপোনালোকৰ বালিপাৰা হাফিজিয়া মাদ্ৰাছা, এই হাফিজিয়া মাদ্ৰাছা, এই বানাত মাদ্ৰাছা। আলহামদুলিল্লাহ, আল্লাহৰ ফজলত কিমান মাদ্ৰাছা আছে আৰু কিমান উলামা আছে। তো মই কওঁ ভণ্ড পীৰ জানো এই জেগাত চান্স নাপায়? দিলে দি নামাজ পঢ়া সন্মুখত মাহে ৰমজান। কোনোবাই ক'ব পাৰে এটা ৰোজা ৰাখিলে হ'ল, নহয়। আল্লাহৰ নবীয়ে কৈছে, হজরত আলীৰ পৰা ফৰমান আছে, কিয় আল্লাহ কে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নে ফৰমায়া ৰমজান মাহত যিটো আমি তাৰাবিৰ নামাজ পঢ়ো, তাৰাবিৰ নামাজ, এই তাৰাবিৰ নামাজত এক ৰাকাতত কেইটা সিজদা? এক ৰাকাতত কেই সিজদা? 2 সিজদা। এক রাকাতত 2 সেজদা। আল্লাহর নবী কইছে এক রাকাতত 2 সেজদা। এক সিজদা যদি কোনোবাই তারাবির নামাজের এক সিজদা দিয়ে 1500 আল্লাহ তাআলা তার নেকি নামাত লিখি দিয়ে 1500। সুবহানাল্লাহ। আর আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামে কইছে পবিত্র মাহে রমজান যদি কোনোবাই এটা ফরজ ইবাদত করে, এটা ফরজ ইবাদত করে, আল্লাহর নবী কইছে অন্য মাহত 70টা ফরজ ইবাদত করা সমান আল্লাহ তাআলা এটা ফরজের বদলত দিব। সুবহানাল্লাহ। আর এই নহয়, কইছে কি এই মাহে রমজান যদি কোনোবা বান্দায় নফল নামাজ পড়ে, নফল ইবাদত করে, এই নফল ইবাদতক আল্লাহ তাআলা ফরজের সমান সওয়াব দিব। সুবহানাল্লাহ। ও মোর কলিজার ভাই, এলা খেলা নহয়, এলা খেলা নহয়। ৰোজা মাহ এনেকুৱা এটা মুবাৰক মাহ। এতিয়া আমাৰ কিছুমান মানুহ আছে কাম কৰিব পাৰে, চাইকেল চলাব পাৰে, খেতি কৰিব পাৰে, আলি দিব পাৰে, হাল মাৰিব পাৰে, ধানত ডাঙাৰি ডাঙবা জানে, এইটো পাৰব পুৰা বেহাৰৰ পৰা খেতি কৰিছি মাৰানো মাৰিব পাৰিব, কান্ধত লৈ আহিবও পাৰিব। যেতিয়া এনেকৈ ৰোজা ৰখাৰ কথা তেতিয়া বেমাৰ আগত ধৰে। আৰু কেইটামানৰ গেছ, কেইটামানৰ পেট ফুলৰ বেমাৰ, কেইটামানৰ ইনজেকশ্যন লোৱা, ই বিলকুল জায়েজ আছে। কি কি কৰিব লাগে, কি কি কৰিব নালাগে, উপৰোক্ত বক্তাই কৈ গৈছে। আলিমৰ ওচৰত যাই কেনে সুধিব আপোনালোকে, নিজে মুফতি হৈ কেনে বহি নাথাকিব। ৰোজা ৰাখি ইনজেকশ্যন লোৱা জায়েজ আছে। এই ইনচুলিন যি কয়, ইনচুলিন কয় নেকি, চুগাৰৰ যিটো, বিলকুল জায়েজ আছে ৰোজা ৰাখি কেনে। আৰু ৰোজা ৰাখি কেনে যদি কোনোবাই একেবাৰে ৰোজা ৰাখি কেনে দিনৰ দিনটো ঘৰৰ ভিতৰত সোমাই কেনে এচি ৰুমত বহি আছে, বোলে মই ৰোজা ৰাখিছোঁ, মোক মুনি মাতে, তো ৰোজা ৰখাৰ পিছত যদি তেখেতে ভাবে বোলে মইতো ৰোজা ৰাখিছোঁ, যদি তেখেতে একোৱে কাম নকৰে, এনেই ৰুমৰ ভিতৰত বহি থাকে, একোৱে কৰা নাই, টিভিটো সন্মুখত লৈ কেনে, মনত ৰাখিব সেই ৰোজা আল্লাহ কবুল কৰে নকৰে তাৰ গেৰাণ্টি নাই। কাৰণ আল্লাহৰ নবীয়ে কৈছে ৰোজা ৰখাৰ পিছত হালকা ফুলকা কাম কৰিব লাগে। ৰোজা ৰখাৰ পিছত হালকা ফুলকা কাম কৰিব লাগে। কিমানখিনি? ইমানখিনি কাম কৰিব লাগে, যিখিনি কাম কৰাৰ পিছত ভোকৰ সিদ্ধান্তত জানো ৰোজা মোৰ ভাঙি দিব নালাগে, এনেকুৱাকৈ কাম। কাৰণ যেতিয়া কাম কৰিম তেতিয়া মোৰ পিয়াহ লাগিব, যেতিয়া মই কাম কৰিম মোৰ ভাগৰ লাগি কেনে ভোক লাগিব, যেতিয়া মোৰ ভোক লাগিব তেতিয়া মই আল্লাহ কম, হে আল্লাহ ৰোজা ৰাখিছোঁ, ভোক লাগিছে, তাৰপিছত মই খানা খোৱা নাই। আল্লাহ ফিৰিস্তাক কয়, হে বান্দা, ফিৰিস্তা কয়, হে ফিৰিস্তা, গোটেই যিমান ফাৰিস্তা আছে ৰোজাদাৰৰ কাৰণে আল্লাহৰ হুকুমত সেই ৰোজাদাৰৰ কাৰণে মাগফিৰতৰ দোৱা কৰি থাকে। কওক সুবহানাল্লাহ। আল্লাহৰ নবীয়ে কৈছে কিমান ফায়দা জানে?
ৰোজাদাৰৰ মুখৰ পৰা ওলোৱা খুব মানে কি বদবু, ৰোজা ৰখা মানুহৰ মুখৰ পৰা ভাল গোন্ধ ওলাই নে বেয়া? কেনেকুৱা? এনে হ'লে যদি কথা ক'বা যাওঁতে যে কাৰোবাৰ মুখৰ পৰা ওলোৱে, আগত নকৱে পিছফালে ক'ব কেনে বাছ তাৰ মুখখানৰ, কেনে ই ব্ৰাছ কৰে নে নকৰে আই। কিন্তু ৰোজা ৰখাৰ পিছত যদি যায় মুঠেও সেনেকৈ নকয়, কি ক'ব জানা? এই ৰোজা ৰাখছি, দিনটো পেটটো খালী আছে, মুখত একো দিয়া নাই। আৰু আল্লাহৰ নবীয়ে কৈছে ৰোজা ৰখাৰ পিছত যদি যি বান্দাৰ, কিন্তু এটা কথা, ৰোজা ৰখাৰ পিছত দেখিলোঁ ৰোজাৰ নিয়াটোত কিন্তু ৰোজা ৰাখি কেনে মেচুৱাক কৰিব পাৰি, মেচুৱাক বুজি পাইছেনে? এই এতিয়া আপোনালোকে ভাবো কি গাছত ঠানি সুন্নত হয়, মেচুৱাক কৰিব পাৰি, মেচুৱাক কৰি থাকিব লাগে, উজু কৰাই প্ৰতি মেচুৱাক কৰিব লাগে, নামাজ পঢ়াই প্ৰতি মেচুৱাক কৰিব লাগিব, মেচুৱাকৰ বহুত ডাঙৰ সুন্নত হয়। আল্লাহৰ নবীয়ে কৈছে এনেকুৱা কিতাপত এনেকুৱা আহিছে 70টা ফাইদা আছে, আটাইতকৈ ডাঙৰ ফাইদা হ'ল যি বান্দাই নেকি মেচুৱাক কৰিব, মেচুৱাকৰে হেতেমাম কৰিব, সেই বান্দাৰ মতৰ সময়ত কলিমা নচিব হ'ব। কওক সুবহানাল্লাহ। এলা খেলা নহয়, হ'ব বাৰু মানুহটো দেখাত কলো, কিন্তু কথা বহুত দামী দামী কৈ আছোঁ, একদম ধ্যান দি কেনে শুনি ল'ব। কি কৈছে? যাৰ মুখৰ পৰা নেকি ৰোজা ৰখাৰ কাৰণে বদবু ওলাই, যাৰ মুখৰ পৰা নেকি ৰোজা ৰখাৰ কাৰণে বদবু ওলাই, সেই মানুহৰ সেই বদবুদাৰ বস্তু আল্লাহ তাআলাই কিয়ামতৰ দিনাই মুস্ক আম্বাৰ আত্তৰৰ দৰে তাতোকৈ খুশবুদাৰ আল্লাহ তাআলাই বনাই দিব। কওক সুবহানাল্লাহ। আৰু আল্লাহ কি কয়? ৰোজা ৰাখিলোঁ, গোটেই মাহটো এটি ৰোজা ৰাখিলোঁ, তাৰপিছত শেষ ৰাতি আল্লাহ কয় মোৰ বান্দাক মই আজি পাক চাপ বনাই দিম, মোৰ বান্দাক মই আজি এনেকুৱা এটা বনাম যেনেকুৱাকৈ নেকি আজি তেখেতৰ মাকৰ পেটৰ পৰাই, অৰ্থাৎ আপুনি মই যেতিয়া ৰোজা ৰাখিম, গোটেই মাহটো ৰোজা ৰাখিম, লাষ্ট দিনাৰ ৰাতি আল্লাহ তাআলাই নবীজিৰ মাধ্যমৰ দ্বাৰাই কয় সেই বান্দাক এনেকুৱাকৈ মই আজি পাক কৰি পেলাম যেনেকুৱাকৈ তেখেতৰ মাকৰ পেটৰ পৰাই আজি এজন পৃথিৱীত জন্মগ্ৰহণ কৰিছে। কওক সুবহানাল্লাহ। এনেকুৱা পাক চাপ আল্লাহে বনাই দিব। কেতিয়া? যেতিয়া ৰোজা ৰাখিম আপুনি মই। ৰোজাত বাহানা নচলে। আল্লাহ 11টা মাহ খাবা দিছি, ঐ বান্দা কাম কৰ খা, কাম কৰ খা, কাম কৰ খা। আজি মুছলমানৰে হেতেমাম নাই, আজি বহুত গैৰ মুছলমানে, নন মুছলমানে কি কৰে? ৰোজা ৰাখে। বহুত চায়েন্স, যিসকলে চায়েন্স পঢ়িছে, চায়েন্সদাৰসকলে কি কৰে? ৰোজা ৰাখে। ইয়াৰ মূল্য বুজি পাইছে, ৰোজাৰ দাম বুজি পাইছে, ৰোজাত বহুত ফাইদা আছে।